মই এথমতে চাহ আনিবলৈ কোৱা নাছিলোঁ আৰু এতিয়াতো জলপান খোৱা সময় হ'ল এতিয়া চাহ খোৱা সময় নহয় নাই মা মই জলপান যোগাৰ কৰি আছিলোঁ সেইকাৰণেহে দেৰি হ'ল হ'ব তই মোক বুজাব নালাগে মোক কাপোৰখিনি বাথৰুমত আছিল ধোৱা হ'লনে নাই ধোৱা ধুমগেহে মা মই আজি ঘৰলৈ যাম বুলি ভাবিছিলোঁ দেউতাৰ গাটো বেয়া তই ঘৰলৈ যাও তই যদি ঘৰলৈ যাও ঘৰৰ কামবোৰ কোনে কৰিব আজি 6 মাহৰ আগতে ঘৰৰ পৰা আহিছহে নাই নাই এতিয়া যাব নোৱাৰ আই গোসানী আহিলি গোটেইজনী দেখোন একেবাৰে ক্ষীণাই গলি শাহুৱেৰে বৰ কামত লগাই নেকি ৰচোন ৰ জোঁৱাই নাহিল নেকি জোঁৱাই ডিউটিৰ পৰা সময় নাই মা আৰে ভণ্টি বৌ তুমি কেতিয়া আহিলা মই এইমাত্ৰ আহিলোঁ বৌ যাচোন যা এই গোসানীৰ কাৰণে খাবলৈ কিবা ব্যৱস্থা কৰগৈ হ'ব মা আহা ভিতৰলৈ আহা বনাব খুইদো অ খুইদো কি কৰি আছিলে এই কাম কৰি আছিলো কি কৰিম এই বোৱাৰী খোৱাৰ পৰা উঠিবলৈ হোৱাই নাই নহয় বহোৱা কথা এটা কওঁ বেয়া নাপাব এই বোৱাৰীজনী থকাত আপুনি কাম কৰিলে ভাল নেদেখি বোৱাৰীক বেছিকৈ মূৰৰ ওপৰত উঠাই নল'ব আপুনি বেমাৰৰ ভাও চলিব তেতিয়াহে বোৱাৰীজনীয়ে কাম কৰিব হয়তো তাকেই কৰিব লাগিব মা অ মা অ বৌ ভালে ভালেই তুমি কেতিয়া আহিলা মই যোৱাকালি আহিলোঁ মা এই জোঁৱাই কাপোৰ এযোৰ অৰ্ডাৰ দিছিলে চোৱাচোন কেনেকুৱা লাগিছে চাওঁ বৰ ধুনীয়া লাগিছে চাওঁ বৰ ধুনীয়া লাগিছে দেই আপুনি কিন্তু জোঁৱাই শাৰী পাইছে আমাৰ জোঁৱায়ে গোসানীক বৰ মৰম কৰে গোসানীয়ে যি কয় তাকে শুনে ভালেই দিয়ক গোসানী তোৰ ঘৰত বৰ কষ্ট হয় নেকি অলপ কষ্ট হয় বাৰু মা জইণ্ট ফেমিলি যে হ'লেও তই ঘৰৰ দায়িত্ব বৰকৈ নলবি নাই মই বেছি কাম নকৰোঁৱে প্ৰায়খিনি বৌকে লগাওঁ তই দেহাটো কষ্ট দি কাম বেছিকৈ নকৰিবি ঠিক আছে বাৰু মা আজি মই যাবগৈ লাগিব জোঁৱাই ফোন কৰিছে ঠিক আছে হ'ব দে যাবিগৈ এতিয়া 7টা বাজিবলৈ হ'ল বোৱাৰী উঠাই নাই বোৱাৰী জ্বৰ কালি ৰাতি জ্বৰত কঁপি আছে তোক মই কথাটো কোৱা নাছিলো নেকি মই দেৰিকৈ উঠিব কৈছো ইয়াত কথাই ক'ব নোৱাৰি মাইকী তুলতীয়াটো গোসানীক ফোন এটা কৰচোন তই মই ফোন কৰিছিলো মা জোঁৱাই সৈতে ক'ৰবাত বাহিৰত গ'লে ফুৰিবলৈ যাব সিহঁতে অহাত কেইদিনমান দেৰি হ'ব আপুনি সেইবিলাক চিন্তা কৰিব নালাগে সোনকালে কেনেকৈ ভাল হয় সেইটো চিন্তা কৰক ভাতকেইটা খাই লওক বোৱাৰী আছোন মোৰ ওচৰলৈ আজি মই এটা কথা উপলব্ধি কৰিছো হ'ব মা সেইবোৰ পাছতো হ'ব আগতে ভাতকেইটা খাই লওকচোন বুজিছ বোৱাৰী ছোৱালী আৰু বোৱাৰীৰ মাজত কেতিয়াও পাৰ্থক্য ৰাখিব নালাগে তোক মই বৰ কটুৰ কথা শুনালো মা এইবোৰ কি কথা কৈ আছো চিন্তা কৰিব নালাগে সকলো ঠিক হৈ যাব তই ভাতকেইটা খাই ল তাৰপিছত দৰৱ খাব লাগিব মোক পাৰ যদি ক্ষমা কৰি দিবি আই আপুনি মোক ক্ষমা নুখুজিব মা মই বোৱাৰী দায়িত্বহে পালন কৰিছোঁ আচলতে কি জানে মা প্ৰত্যেকজনী বোৱাৰীয়ে নিজৰ শাহুক নিজৰ মা বুলি ভাবিব লাগে আৰু শাহুৱেও নিজৰ বোৱাৰীক নিজৰ ছোৱালীৰ দৰে ভাবিব লাগে তেতিয়াহে ঘৰখন সম্পূৰ্ণ হৈ থাকে